এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত বৰপেটাৰ নিচে কাষত থকা বেলগুৰি পথাৰত আৰু ইয়াতে যিহেতু UPPLৰ আচলতে জইনিং কাৰ্যসূচী আছে আৰু যিহেতু আচলতে ক'ব লাগিব এসময়ত আচলতে BPFৰ শক্তিশালী নেতা আচলতে যি চন্দন ব্ৰহ্ম বা খাম্ফা বৰগয়াৰীসকলে আচলতে BPFত দপদপাই আছিলে, BPFৰ মঞ্চত দপদপাই আছিলে, সেই ক্ষেত্ৰত UPPLত যোগদান কৰিছে আৰু এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু চন্দন ব্ৰহ্ম ডাঙৰীয়া মোৰ সৈতে আছে। ছাৰ কেনেকুৱা অনুভৱ কি ক'ব আজি যিহেতু জইনিং কাৰ্যসূচী? বিভিন্ন দলৰ পৰা আৰু বিশেষভাৱে BPFৰ পৰা UPPL দলত যোগদান কৰাটো বেছি লক্ষণীয় হৈছে। আপোনালোকে দেখি আছে ইয়াত আমাৰ যিটো মাখন স্বৰ্গীয়াৰী ডাঙৰীয়া, তেখেতে দীৰ্ঘদিন সংগ্ৰামৰ এজন নেতা আছিলে আৰু প্ৰথম যেতিয়া BTC নিৰ্বাচন হৈছিল এই মৰ্থনগুৰি সমষ্টিৰ পৰা তেখেতেও MCLA আছিলে। তেখেত এজন বিজ্ঞ ব্যক্তি আৰু তেখেতৰ সমৰ্থক এই সমষ্টি এই অঞ্চলত যিমান আছে বিভিন্ন ভাষা ধৰ্মাৱলম্বী ৰাইজে আৰু আজিৰ যিটো দৃশ্য আমি দেখিবলৈ পাইছোঁ, তো ইয়াত পূৰ্ণাংগ পৰ্যায়ৰ UPPL দল হিচাপে ইয়াৰ ৰাইজৰ সমৰ্থনটো আগত যিটো আছেই আৰু এতিয়া বহুত গুণে বৃদ্ধি পাব বা পাইছে বুলি আমি এই দৃশ্যটো দেখিবলৈ পাইছোঁ। হয়, যিহেতু দুদিন আগত আচলতে হাগ্ৰামা মহিলাৰে কৈছিলে খাম্ফা বৰগয়াৰী কিন্তু ডিপুটেশ্যনত পঠোৱা বুলি, কি ক'ব? এইবিলাক এটা সান্তনাদায়ক, নিজক কনচলেশ্যন দিয়া শব্দ, এইবিলাক নিজক সান্তনা দিয়া এইবিলাক শব্দ। ৰাজনৈতিক দল, সুকীয়া সুকীয়া ৰাজনৈতিক দল, নিজৰ নিজৰ চিন্তাধাৰা নীতি ৰীতিৰ কথা ইয়াত আছে। তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL ৰাজনৈতিক দল অঞ্চলৰ আমাৰ আঞ্চলিক দল হিচাপে যিটো গঢ় লৈছে, এইটো মস্ত শক্তিশালী হিচাপে ৰূপ ধাৰণ কৰিছে আৰু সকলো ভাষা ধৰ্মাৱলম্বী ৰাইজে এইটো পচন্দ কৰিছে। শান্তি সম্প্ৰীতি উন্নয়নৰ কথা, সুস্থ পৰিৱেশ গঢ়াৰ কথা, ৰাজনৈতিক সুস্থতা গঢ়াৰ কথা, বিভিন্ন ইয়াত আমাৰ অঞ্চলৰ সুখ দুখ সামাজিক ব্যৱস্থা বহুতো কথা ইয়াত সোমাই আছে আৰু এইটোকে ইয়াৰ ধাৰাবাহিকতা, ইয়াৰ স্থায়ীকৰণ সকলো ৰাইজে বিচাৰিছে আৰু সেই ধাৰাবাহিকতা, উন্নয়ন, শান্তি, স্থায়ী এই কথাটো লক্ষ্য ৰাখি পেলাই আজি ৰাইজে, দলীয় কৰ্মীসকলে, নেতাসকলে সিদ্ধান্ত লৈছে। ইয়াত বেলেগ এটা উদ্দেশ্য, বেলেগ চিন্তাধাৰা, বেলেগ এটা স্বাৰ্থৰ কথা ইয়াত জড়িত হোৱা নাই। হয়, যিহেতু এজন শক্তিশালী নেতাই আচলতে UPPLত যোগদান কৰিছে, BPFৰ ভৱিষ্যত কি? এতিয়া BPFৰ যিটো ভৱিষ্যত বুলিলে, যেতিয়া এটা দলত নেতা কৰ্মী ৰাইজ যদি নাথাকে, এইটো দল হিচাপে নাথাকে। এইটোতো খোলা কথা আৰু যেতিয়া ৰাইজৰ সমৰ্থন থাকিব, অজস্ৰ দলীয় কৰ্মী যেতিয়া থাকিব, দলীয় কৰ্মীসকলক নেতৃত্ব দিয়াৰ কাৰণে যিবিলাকে বিজ্ঞ নেতাসকল থাকিব, তেতিয়াহে দলৰ এটা মৰ্যাদা এইটো থাকিব। নাই যেতিয়া অট'মেটিক নাইকিয়া হৈ যাব। আজি কিমান মান ইয়াত জইনিং কৰিব? 3000 মানটো কৈছে। হয়, আচলতে যিহেতু মই আছোঁ এতিয়া বেলগুৰি পথাৰত, যিহেতু UPPL আচলতে জইনিং কাৰ্যসূচী আছে আৰু যিহেতু BPFৰ আচলতে শক্তিশালী নেতাসমূহে যোগদান কৰিছে এই আচলতে যিহেতু UPPLত, আৰু দেখা গৈছে আজিও প্ৰায় বহু সংখ্যকে আচলতে UPPLত যোগদান কৰিব। হয়, মোৰ কেমেৰা সহযোগী হৈছে মই কৌশিক দাস, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।